তোমার যদি আসলে নাম হয় তাহলে আল্লাহ ক্ষেত্রে অসুবিধা হয়, গতিকে আমি অনুরোধ কৰিছো যাতে এইখন ৰাস্তা দি যে ডাম্পাৰ নাযায়, তাৰ কাৰণে আমি ইয়াৰ আগতে মেমৰেণ্ডাম দিছিলোঁ। আজিও আমি এই মিডিয়াৰ যোগেদি আমি সকলোকে জনাব বিচাৰোঁ, ধুবুৰীবাসী ৰাইজক, যাতে এইখন ৰোডেদি যাতে ডাম্পাৰ যাতায়াত নকৰে, তাৰ কাৰণে আমাৰ ৰাস্তা ঘাট ভালে থাকিব, সেইকাৰণে আমি অনুৰোধ কৰিছোঁ। বাংলাদেশলৈ ৰপ্তানি হোৱা প্ৰতিখন ট্ৰাকৰ পৰা সিন্ডিকেটে কিমান পৰিমাণৰ ধন সংগ্ৰহ কৰে? আমি জনামতে যে প্ৰতিখন ট্ৰাকৰ পৰা টাটা স্লিপাৰ নামত 10,500কৈ লৈ আছে, এইটো আমি শুনা পাইছোঁ। আৰু ইয়াৰ আগতে আমি আন্দোলনো কৰিছিলোঁ আৰু মেমৰেণ্ডাম দিছিলোঁ। প্ৰতিদিন কিমান গাড়ী বাংলাদেশ? প্ৰতিদিন এতিয়াতো বন্ধ হৈ আছে, কিন্তু আগতে গৈছিলে 100ৰ পৰা 150 লৈ গৈছিলে গাড়ী। হয়, আমি দেখা পাইছো যে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বজাৰখনত বহুদিন ধৰি সিন্ডিকেট ৰাজ চলাই আছে। আমি এই ক্ষেত্ৰত বহুতবাৰ মাত মাতিছিলোঁ, কিন্তু বন্ধ হোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনক, আৰু আমি আহ্বান কৰিছোঁ, দাবী কৰিছোঁ যে এই সিন্ডিকেট ৰাজ অতি সোনকালে বন্ধ কৰি দিব লাগে। কাৰণ আমি দেখা পাইছোঁ যে 70% ব্যৱসায়ীসকলে প্ৰায় ব্যৱসায় বাদ দি আছে। তাৰমানে এনেকুৱা কৰিছে যে 60% মানুহৰ ট্ৰাক বিক্ৰী কৰি আছে। মানে এনেকুৱা ব্যৱসায়ী আছে যে মাটি বিক্ৰী কৰি ট্ৰাক কিনিছিলে, কিন্তু আজি সিন্ডিকেট চলাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱসায় ভালকৈ কৰিব পৰা নাই। এই ক্ষেত্ৰত চৰকাৰে কিয় নীৰৱ হৈ আছে, আমি খুবেই দুখিত, আৰু আমি ধিক্কাৰ জনাইছোঁ এই চৰকাৰখনক। আৰু আমি আহ্বান কৰিছোঁ যে বিজেপি চৰকাৰখনে সিন্ডিকেট ৰাজৰ কথা কৈছিলে, বহুদিন আগতে পীযুষ হাজৰিকাই ডাঙৰীয়াই কৈছিলে যে সিন্ডিকেট শব্দটো নোহোৱা হৈ যাব। আমি দেখা পাইছোঁ যে ধুবুৰী জিলাখনত, বিশেষকৈ ধুবুৰী জিলাৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত বহুদিন ধৰি সিন্ডিকেট ৰাজ চলাই আছে। আপোনালোকে তাত গ'লে গম পাব যে সিন্ডিকেট টাটা স্লিপাৰ নামত কি কৰি আছে, কিমান টকা লৈ আছে, কেনেকৈ ব্যৱসায় কৰি আছে, আপোনালোকে তাত গ'লে গম পাব। আৰু এই ক্ষেত্ৰত আমি আজি আপোনাৰ চেনেলৰ যোগেদি আজি বাতিল কৰিম। কিন্তু এই ক্ষেত্ৰত যদি বাতিল কৰাৰ পিছতো যদি বন্ধ নহয়, আমি কিছুমান ব্যৱসায়ী আৰু আমি দল সংগঠন মিলি আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই কথা আমি চৰকাৰক সকীয়াই দিছোঁ, আৰু আমি এটা আহ্বান কৰিছোঁ, যিবিলাক সিন্ডিকেট ৰাজ চলাই আছে তেওঁলোককো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে সিন্ডিকেট ৰাজ বন্ধ কৰক, নহ'লে তাত মানে সাধাৰণ ব্যৱসায়ী যিবিলাক আছে, দুখীয়া মানুহ, তাত ব্যৱসায় কৰিবলৈ নাপাব, মানে ভালকৈ চলিব নোৱাৰিব, ব্যৱসায় কৰি মানে ভালকৈ চলিব নোৱাৰিব। আমি আৰু এটা কথা ক'ম যে কাষ্টমক কৈছোঁ যে কাষ্টমে এই এটা জাননী দিছিলে, সেই জাননী মতে কিন্তু কাষ্টমে চলা নাই। তেওঁ জাননী দিছিলে, কিন্তু আমি মানে কৈছোঁ যে জোখ মাপ নোহোৱাকৈ মানে গংগাধৰ ৱেবৰিজৰ নামত যিকোনো ঠাইৰ পৰা মানে অনুমানৰ ওপৰত ভিত্তি কৰি গৰুসমূহক মানে গাড়ীসমূহক কেনেকৈ মানে কোনে টাটা স্লিপ প্ৰদান কৰে, এই তদন্ত কৰিলে আপোনালোকে দেখিব যে তাত সিন্ডিকেট ৰাজ মানে চলি আছে নে নাই। শুক্ল বিভাগে কিয় নিজে জাননী দি বাণিজ্য কেন্দ্ৰৰ পৰা কেনেকৈ নাইকিয়া হ'ল? বাণিজ্য কেন্দ্ৰত ব্যৱসায় কৰি থকা 2-4জনৰ বাহিৰে বাকী ব্যৱসায়ীসকল কিয় ব্যৱসায় বন্ধ কৰিব লগা হ'ল? আৰু কোনে কিমান পাৰ গাড়ী কিমান টকা? আমি শুনা মতে, অভিযোগ দিয়া মতে পাৰ গাড়ী প্ৰায় 10,000ৰ ওপৰত লৈ আছে, কিছুমান 10,000 লৈ আছে। শুনা মতে আমি শুনিছোঁ এইটো বন্ধ হ'ব লাগে, অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু 10,000 টকাৰ বিনিময়ত কাষ্টমাৰে বা সিন্ডিকেটে কি দি আছে? মই এইবিলাক নাজানো। সিন্ডিকেটে 10,000 টকা লৈ আছে, 10,000 টকাৰ বিনিময়ত কি দি আছে? হ্যাঁ, আমি দেখা পাইছো যে ৱেবৰিজত যেটা মানে কি আছিলে কাটাৰ নামত, মানে এইটো ভুৱা কিছুমান কি কৰি আছে যে মানে একদম মানে